ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা প্ৰথম কথা হল কি আমি কনভাৰসেচন কেনেকৈ কৰিম ইংৰাজীত কথা কেনেকৈ পাতিম ইংৰাজীত কথা পাতিবলৈ হলে আমি কিছুমান বিশেষ তৰিকা জানিব লাগিব আৰু এই বিশেষ তৰিকাবিলাকত হৈছে কি যে আমি গ্ৰামাৰ জানিব লাগিব হয়নে শব্দটো শুদ্ধভাৱে উচ্চাৰণ কৰি জানিব লাগিব আৰু শব্দবিলাক দীঘলীয়া শব্দবিলাকো শুদ্ধ উচ্চাৰণ আমি কৰিব জানিব লাগিব আজি আমি কনভাৰসেচনত অৰ্থাৎ স্পোকেন ইংলিছৰ আজি আমি এটা চেপ্টাৰ তোমালোকক আগবঢ়াব বিচাৰিছো আৰু সেইটো হৈছে কনভাৰসেচন বিটুইন এ কাস্টমাৰ এণ্ড এ শ্বপকিপাৰ তাৰমানে কি যে এজন শ্বপকিপাৰ মানে দোকানী আৰু এজন গ্ৰাহকৰ মাজৰ কথোপকথন এতিয়া মই যে তৈয়াৰ কৰিছো যে ইয়াৰে গ্ৰাহক কোন হয় গ্ৰাহক হৈছে তোমাৰ কাস্টমাৰ হৈছে ৰাজু কাস্টমাৰ হৈছে ৰাজু আৰু ৰাজুৱে কি কৰিছে এতিয়া যে ৰাজুৱে এতিয়া এখন দোকানলৈ গৈছে কি কিনিবলৈ গৈছে ৰাজুৱে এখন দোকানলৈ কিনিবলৈ গৈছে এটা কলম আৰু সেই কাস্টমাৰজন ৰাজু হৈছে কাস্টমাৰ অৰ্থাৎ গ্ৰাহক আৰু লগতে শ্বপকিপাৰৰ মাজত কেনে ধৰণৰ কথোপকথন হয় সেই সম্পৰ্কত আমি আজি আলোচনা কৰিম বুজি পাইছা নাই এতিয়া ৰাজুৱে গৈ পেলাই কি বুলি ক'ব প্ৰথমতে হেল্ল' আংকুল তেতিয়া শ্বপকিপাৰে কি বুলি ক'লে হেল্ল' চাইল্ড হাউ কেন আই হেল্প ইউ হয় নহয় কাৰণ চাইল্ডটো যে নাম নাজানে নহয় কোনে নাজানে যে চাইল্ডৰ নামটো নাজানে তোমাৰ শ্বপকিপাৰ জানে সেইকাৰণে চাইল্ড বুলি কৈছে যে হাউ কেন আই হেল্প ইউ মই তোমাক কেনেধৰণে সহায় কৰিম তেতিয়া ৰাজুৱে কি বুলি ক'লে যে আংকুল আই ৱান্ট টু বাই এ ব্লেক বল পেন মই এটা কোলা বল পেন কিনিব বিচাৰিছো তেতিয়া শ্বপকিপাৰে কি বুলি ক'লে ইটস ওকে এটো ঠিকই আছে হুইচ পেন ডু ইউ নিড তোমাক কোনটো ব্ৰেণ্ডৰ দৰকাৰ হয় তোমাক কোনটো ব্ৰেণ্ডৰ দৰকাৰ হয় তেতিয়া ৰাজুৱে ক'লে যে আই ৱান্ট অক্টেন অফ ক্লাছমেট মোক কিহৰ দৰকাৰ আছে যে ক্লাছমেটৰ অক্টেন পেনটো দৰকাৰ আছে তেতিয়া শ্বপকিপাৰে কি বুলি ক'লে ওকে ইট ইজ ভেলি এভেইলেবল ইট ইজ এভেইলেবল ঠিকে আছে এইটো পেন যথেষ্ট আছে তেতিয়া ৰাজুৱে কি বুলি ক'লে যে হাউ মেনি ৰুপিজ চেল আই পে মই কেই টকা পইচা কি কৰিম যে আপোনাক পে কৰিম পেটো কৰাই নাই পে কৰিবহে সেইকাৰণে এইটো ফিউচাৰ টেন্সত কৈছে দেই তাৰ পিছত তেতিয়া শ্বপকিপাৰে কি বুলি ক'লে ৰুপিজ 10 অসমীয়াত ক'লে 10 ৰুপিজ বুলি ক'লে হেতেন ইংৰাজীত কি বুলি ক'ব ৰুপিজ 10 দেই তেতিয়া ৰাজুৱে সুধিলে যে ডু ইউ গিভ মি এনি ডিসকাউন্ট আপুনি মোক কিবা ৰেহাই দিব নেকি তোমালোকে বস্তু কিনিবলৈ যাওঁতে তেনেকে খুদা না খুদা যে ইয়াৰ কিবা ৰেহাই আছে নেকি তেতিয়া শ্বপকিপাৰে ক'লে সৰি দুখিত ইট ইজ এ ব্ৰেণ্ডেড কোম্পানী এইটো এটা কি বাও ব্ৰেণ্ডেড কোম্পানী হয় সো ইট হেজ নো এনি ডিসকাউন্ট ইয়াৰ সেইকাৰণে কোনো ধৰণৰ ৰেহাই নাই তেতিয়া ৰাজুৱে কি বুলি ক'লে ওকে নো প্ৰবলেম গিভ মি ওৱান পিস ঠিকে আছে কোনো সমস্যা নাই আপুনি মোক কি দিয়ক এটা পিস দিয়ক তেতিয়া শ্বপকিপাৰে ভাল লাগিলে না মনটো শ্বপকিপাৰে কি বুলি ক'ব থ্যাংক ইউ ধন্যবাদ নাইস টু মিট ইউ তোমাক লগ পাই ভাল লাগিল তেতিয়া ৰাজুৱে কি বুলি ক'ব নাইস টু মিট ইউ টু আপোনাকো লগ পাই ভাল লাগিল তেতিয়া শ্বপকিপাৰে ক'লে ওকে সি ইউ এগেইন ঠিকে আছে পুনৰ আকৌ তোমাক লগ পাম তেতিয়া ৰাজুৱে কি বুলি ক'লে চিঅৰ আংকুল নিশ্চিতভাৱে আপোনাক পুনৰ লগ পাম বুজি পাইছা নাই এতিয়া আমাৰ এই যে কনভাৰসেচনটো হ'ল ইয়াতে আমাৰ বিশেষকে হিতিক ইয়াতে আমাৰ টেন্সৰ ব্যৱহাৰ আছে চোৱা টেন্স গ্ৰামাৰৰ বিশেষকে আমাৰ এটা টেন্সৰ ব্যৱহাৰ আমি জানিব লাগিব
আৰু আমাৰ দুটা ভিডিও ইতিমধ্যে আমি দি গৈছো সেই ভিডিও কিটাত কি দিয়া হৈছিল টেন্সৰ ব্যৱহাৰ দিয়া হৈছিল আৰু দ্বিতীয় কথা হৈছে কি আস্ক কুৱেশ্যন তোমালোকে এতিয়া জানিব লাগিব কি যে টেন্সৰ ব্যৱহাৰ আৰু লগতে ask question এই দুটা বস্তু আনিব লাগিব ask question মানে কি যে মানুহক কেনে ধৰণে প্ৰশ্ন সোধা হয় বুজি পাইছা নাই যে মানুহক আমি কেনে ধৰণে প্ৰশ্ন সুধিম মানুহক আমি প্ৰশ্ন সুধিবলৈ হলে WH question সহায় ল'ব লাগে WH question এইবিলাক চোৱা এইটো হৈছে WH question how can I help you হয় না যে which band do you need হয় না how many rupees shall I pay এইবিলাক হৈছে কি বাও WH question এইবিলাক হৈছে WH question তেনে ধৰণে বিশেষকৈ আমি কনভাৰচেচনৰ ক্ষেত্ৰত মানুহে প্ৰশ্ন কৰিবলৈ হলে WH question লগাব লাগিব আৰু লগতে উত্তৰ দিবলৈ হলে আমি বিশেষকৈ assertive sentence কৰিব লাগিব এতিয়া হিতিক তুমি বাও assertive sentence মানে কি জানা না বাও বাস্তৱ জানা না বাও না জানা নহয় assertive sentence হৈছে বৰ্ণনাত্মক বাক্য যিবিলাক বাক্যৰ যোগেদি আমি বৰ্ণনা কৰো কিবা এটা বস্তু বৰ্ণনা কৰো এই বাক্যবিলাক সাবজেক্টেৰে আৰম্ভ হ'ব সাবজেক্ট মানে কি যোনে কথাটো কয় তেওঁৰ দ্বাৰা আৰম্ভ হ'ব যে I want to buy a কি I want to buy a black ball pen কোনে কথা কৈছে মই কৈছো গতিকে ফাৰ্ষ্টতে কি আছে আমাৰ যে সাবজেক্ট আছে আৰু শেষত আমাৰ ফুল ষ্টপ আছে অৰ্থাৎ assertive sentence বিলাক বৰ্ণনাত্মক বাক্য বিলাক সাবজেক্টেৰে আৰম্ভ হৈ শেষত কি থাকিব ফুল ষ্টপ থাকিব কিন্তু WH question বিলাক প্ৰথমতে WH চোৱা এইটো WH হয় নহয় W আৰু H হয় না নহয় WH আৰম্ভ হৈ শেষত কি থাকিব প্ৰশ্নবোধক থাকিব তুমি প্ৰশ্ন কৰিবলৈ হলে যদি কিবা এটা বস্তু লাগে বুলি প্ৰশ্ন কৰিবলৈ হলে তেতিয়া তুমি WH আৰম্ভ কৰিব লাগিব আৰু শেষত আমি কি কৰিব লাগিব প্ৰশ্নবোধক দিব লাগিব বুজি পাইছা নাই গতিকে আমি যে আজি আমি এই দুটা কথা খুব ভাল ধৰণে গম পালো যে প্ৰশ্ন কৰিবলৈ হলে WH প্ৰশ্ন কৰিব লাগিব বা অক্সিলাৰি ভাবে প্ৰশ্ন কৰিব লাগিব শেষত কুৱেশ্যন মাৰ্ক থাকিব আৰু উত্তৰ দিবলৈ হলে সাবজেক্ট আৰম্ভ কৰিব লাগিব সাবজেক্ট মানে কি কৰ্তা যোনে কথাষাৰ কয় সি তাৰ দ্বাৰা আৰম্ভ কৰি শেষত আমি ফুল ষ্টপ দিব লাগিব আৰু মই আকৌ পুনৰ কৈছো যে এই কথাকেইটা ভালকে জানিবলৈ হলে আমি গ্ৰামাৰৰ দুটা চেপ্টাৰ জনা অতি দৰকাৰ সেইকেইটা কি কি টেন্স আৰু আস্ক কুৱেশ্যন তোমালোকে আজি ঘৰত গৈ সেইকেইটা ভিডিঅ' উলিয়াই চাবগৈ লাগিব দেই